নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল বৰ্তমান সময়ত এটা ব্ৰেকিং নিউজ ওলাই আহিছে আমাৰ সকলো মিডিয়া চেনেলত এটো নিউজ চলিয়ে আছে বৰ্তমান যে বাংলাদেশৰ ফালৰ পৰা একেবাৰে কোৱা হৈছে যে আমি টি20 বিশ্বকাপলৈ নাহো তেওঁলোক টি20 বিশ্বকাপত খেলিবলৈ ভাৰতলৈ নহাটো প্ৰায় ফিক্স হৈছে বৰ্তমান সময়ত আৰু তেওঁলোকৰ ৰিপ্লেসমেন্ট হিচাপে আমি যেটো কৈ আছিল যে স্কটল্যান্ড আহিব বুলি গতিকে স্কটল্যান্ড খেলা আপোনালোকে দেখিবলৈ পাব পাৰে প্ৰায় ফিক্স বুলি ক'ব লাগিব গুটে প্ৰসিডিং খিনি যদি আমি চাবলৈ যাওঁ কেনেকুৱাকৈ কি কাৰণে আজি বাংলাদেশে টি20 বিশ্বকাপৰ পৰা নাম উঠাই ল'ব লগিয়া হ'ল গুটে যদি আমি প্ৰসিডিং খিনি চাওঁ একদম প্ৰথম কেছটো হৈছে হেলা বাংলাদেশত যিবিলাক খেলিমেলি বিলাক হৈ আছিল হিন্দু মানুহৰ ওপৰত অত্যাচাৰ তাৰ পাছত কি হৈছিল তাৰ পাছত আমি দেখিবলৈ পাইছিল যে কেকেআৰ টিমৰ পৰা মুস্তাফিজুৰ ৰহমান যাক ইমান দাম দি পেলাই কিনা হৈছিল 9 কোটিতকৈ ওপৰ টকা দি কিনা হৈছিল তেওঁক বাহিৰ কৰি দিয়া হ'ল সেই কেকেআৰ টিমৰ পৰা আইপিএলৰ ফালৰ পৰা বাহিৰ কৰি দিয়া হ'ল আইপিএলত খেলিবলৈ নিদিয়া বুলি ঘোষণা কৰা হ'ল তাৰ পাছত কি হ'ল সেই যেটো ঘোষণা কৰিলে ইণ্ডিয়া যে মুস্তাফিজক খেলিবলৈ দিয়া নহব বিসিসিআই ফালৰ পৰা তাৰ পাছতে কি ক'লে যে বাংলাদেশৰ ফালৰ পৰা ক'লে যে আমি টি20 বিশ্বকাপত খেলিবলৈ ভাৰতলৈ নাযাওঁ গতিকে মুস্তাফিজক যেটো বাহিৰলৈ উলিয়াইছিল তাৰ পাছৰ পৰা গুটেখিনি আৰম্ভ হৈছিল তাৰ পাছত কি হৈছিল তাৰ পাছত তেওঁলোকৰ ফালৰ পৰা কোৱা হৈছিল যে আমি ইণ্ডিয়াত খেলিবলৈ নাযাওঁ গতিকে ইণ্ডিয়াৰ খলনি আমাৰ যিবিলাক খেলৰ ভেনিউ আছে সেইবিলাক শ্ৰীলংকাত কৈ দিয়া যাওক আমাৰ খেলবিলাক শ্ৰীলংকাত দি দিয়া যাওক তাৰ পাছত কি হৈছিল তাৰ পাছত আইসিসিয়ে ক'লে যে এইবিলাক নহব তোমালোকে ইণ্ডিয়াতে খেলিব লাগিব ইণ্ডিয়াত কোনো সিকিউৰিটি কনসাৰ্ন নাই কোনো নিৰাপত্তাজনিত সমস্যা নাই ভালকে আছে নিৰাপত্তা ধুনিয়া সিকিউৰিটি আছে তোমালোকে তাত খেলিবই লাগিব তেনেকৈ ক'লে আইসিসি ফালৰ পৰা টাৰ্ন ডাউন কৰি দিয়া হ'ল তেওঁলোকে যেটো ৰিকুৱেষ্ট কৰিছিল সেই ৰিকুৱেষ্টটো গ্ৰহণ কৰা নহল আইসিসি ফালৰ পৰা কিন্তু সেই ৰিকুৱেষ্টটো গ্ৰহণ নকৰাৰ পাছত তেওঁলোকে পুনৰ খুচিয়ে আছিল আইসিসিক আকৌ কৈছে যে আমাক শ্ৰীলংকাত খেলিবলৈ দিয়ক বুলি খুচি থকা হৈছিল আইসিসিক ৰিকুৱেষ্ট কৰি থকা হৈছিল তাৰ পাছত কি হ'ল তাৰ পাছত এখন ভিডিঅ' কনফাৰেন্স অনুষ্ঠিত হ'ল আইসিসি আৰু সেই বাংলাদেশৰ বোৰ্ডৰ মাজত আৰু তাতো এইটো সিদ্ধান্তই হ'ল যে কোনো ধৰণৰ ভেনিউ খলনি কৰা নহয় তোমালোকে ইয়াতে আহিব লাগিব ইণ্ডিয়াতে আহিব লাগিব গতিকে হেতু মানে কৈ লাভ নাই ইমান তেনেকৈ কোৱা হ'ল আৰু একেবাৰে শেষত কি হ'ল একেবাৰে শেষত ভোট হ'ল যে 14খন দেশৰ টিমৰ সাধাৰণতে যিবিলাক ক্ৰিকেট বোৰ্ড আছে 14খন দেশৰ ক্ৰিকেট বোৰ্ডৰ সদস্যসকলে সাধাৰণতে তাত ভোটদান কৰিছিল বাংলাদেশৰ ভেনিউ বিলাক খলনি কৰা হ'ব নে নহব তাৰ ওপৰত ভোটদান কৰা হৈছিল ভাৰতৰ নিৰাপত্তাজনিত সমস্যা আছে নেকি তাৰ ওপৰত ভোটদান কৰা হৈছিল সো এই 14খন দেশৰ যেটো ভোটদান কৰিলে যিখিনি মেইন টপ ক্লাছ টিম যিখিনি খেলে ক্ৰিকেট বোৰ্ড তেওঁলোকৰ ফালৰ পৰা ভোটদান কৰা হৈছিল গতিকে তাৰ 12টা ভোট ভাৰতৰ সপক্ষত পৰিলে আৰু দুটা ভোট মাত্ৰ বাংলাদেশৰ ভোটটো আৰু শ্ৰীলংকা বাংলাদেশৰ ভোটটো আৰু পাকিস্তানৰ ভোটটো শ্ৰীলংকা নহয় ক্ষমা কৰিব বাংলাদেশৰ ভোটটো আৰু পাকিস্তানৰ ভোটটোহে বাংলাদেশৰ পক্ষত পৰিলে বাকি 12টা ভোট পৰিলে ভাৰতৰ পক্ষত গতিকে মেজৰিটি উইন্স যোনে মেজৰিটি ভোট পালে হিয়েটো জয়লাভ কৰিব গতিকে সেই ভোটদানৰ পাছত ঘোষণা কৰা হ'ল যে ইণ্ডিয়াতে খেলিব নেখেলিলে নহব এনেকৈ কোৱা হ'ল আৰু তাৰ পাছত কি হ'ল তেওঁলোকক 21 জানুৱাৰীলৈকে পুনৰ সময় দিয়া হ'ল যে 21 জানুৱাৰীলৈকে জনোৱা বুলি গতিকে 21 জানুৱাৰীলৈকে তেওঁলোকে সেই একেটা কথাতে লাগি থাকিলে যে আমি নেখেলো বুলি লাগি থাকিলে তাৰ পাছত 22 জানুৱাৰী তাৰিখে অৰ্থাৎ আজি এটা ডিসকাশন হ'ল তেওঁলোকৰ প্লেয়াৰ সকলৰ লগত তেওঁলোকৰ চৰকাৰৰ এটা এখন সাধাৰণতে সভা অনুষ্ঠিত হ'ল আৰু তাতো বৰ্তমান সময়লৈকে সভাটো এইটো সিদ্ধান্তই লোৱা হ'ল যে ভাৰতলৈ যোৱা নহব লাগিলে বিশ্বকাপৰ পৰা উইথড্ৰ কৰিবলগীয়া নহওক কিয় হেতুৱে উলাই আহিছে খবৰ হেতু কাৰণে বৰ্তমান সময়ত মিডিয়াত চলি আছে যে তেওঁলোক বাহিৰ হৈছে বুলি আৰু ইয়াৰ অৰ্থ কি ইয়াৰ অৰ্থ এটাই হ'ব যে স্কটল্যান্ড টিম যেটো নেকি টি20 বিশ্বকাপলৈ কোৱালিফাই কৰিবলৈ অলপত থাকি গৈছিল অলপ মানৰ ইনচিট ৰখি গৈছিল হেতু টিম আজি কোৱালিফাই কৰি যাব বাংলাদেশ অফিচিয়ালি বাহিৰ হ'ল বুলি তেওঁ ঘোষণা হোৱা নাই কিন্তু যদিহে অফিচিয়ালি কথাখিনি হয় অফিচিয়ালি ঘোষণা কৰে তেতিয়া সাধাৰণতে স্কটল্যান্ডে জায়গা পোৱাটো নিশ্চিত হ'ব প্ৰায় নিশ্চিত বুলি ক'ব পাৰি তেওঁলোকে যেটো চৰকাৰৰ লগত এখন সভা পাতি প্লেয়াৰ বিলাকৰ লগত কথা পাতি কিনিও কোৱা হ'লে চৰকাৰৰ ফালৰ পৰা কোনো তেওঁলোকে ইয়ালৈ আহিবলৈ দিবলৈ তেওঁলোকৰ যেটো মনেই নাই ভাৰতক ডাউন দিবলৈ চাই আছে কোননো ডাউন দিব পাৰিব ইমানখিনি 12খন দেশে সাপোৰ্ট কৰি দিলে দুখন দেশে বাংলাদেশ পাকিস্তানে দুটা কি অকলে লগত থাকি কি লাভ হয় নহয় বাকি এতিয়া কিন্তু বাংলাদেশৰ কাৰণে এটা কথা বেয়া হ'ব আমাৰ কাৰণে একো বেয়া নহয় আমি য'ত ক্ৰিকেট খেলি থাকো এটা কথা বেয়া হ'ব যে ইণ্ডিয়াৰ লগত ক্ৰিকেট খেলিলে কিমানটো ৰেভিনিউ পায় সকলোৱে জানে কিমানখিনি পইচা পায় ইণ্ডিয়াৰ লগত যেতিয়া সিৰিজ খেলুৱা হয় গতিকে এতিয়া ইণ্ডিয়াও বাংলাদেশলৈ কোনো দিন নাযায় পাকিস্তানৰ লগতটো আগৰবাৰ হেতু আছিল ইণ্ডিয়াও পাকিস্তানলৈ নাযায় পাকিস্তানো ইণ্ডিয়ালৈ নাহে এই বস্তুটো বৰ্তমান সময়ৰ পৰা ইমান যেটো ইমান খেলিমেলিখন লাগিলে বৰ্তমান সময়ত বিসিসিআই নেক্সট আৰু হয়তো বাংলাদেশত কেতিয়াও খেলিবলৈ যোৱা আপোনালোকে দেখিবলৈ নাপাব আৰু হয়তো বাংলাদেশো ভাৰতলৈ নাহিব এনেকুৱা ধৰণৰ এটা পৰিস্থিতি ভৱিষ্যতলৈকে পাকিস্তানৰ লগত যেটো হ'ল
বাংলাদেশৰ লগতো সেইটো হৈ যাব কাৰণ বহুত খেলি মেলি লাগি গ'ল এতিয়া দেখিলে কিমান কি খেলি মেলি আৰু এইবিলাক হৈছে হাৰ্ড ছফ্ট পাৱাৰ বুলি কোৱা হয় হাৰ্ড পাৱাৰ যিটো যুদ্ধ লাগি আপুনি এখন দেশক পৰাজিত কৰাটো হৈছে আক্ৰমণ কৰি পৰাজিত কৰাটো হৈছে হাৰ্ড পাৱাৰ পলিটিকেল সায়েন্স যিবিলাকে পঢ়িছে তেওঁলোকে জানে আৰু যিবিলাক এইবিলাক ছফ্ট পাৱাৰ সংগীতৰ জৰিয়তে গানৰ জৰিয়তে চিনেমাৰ জৰিয়তে খেলৰ জৰিয়তে যেতিয়া আপুনি বিশ্ব পৰ্যায়ত এখন দেশক তল পেলাই দিয়ে এইটো কোৱা হয় ছফ্ট পাৱাৰ বুলি কোৱা হয় এই ছফ্ট পাৱাৰটো আমাৰ ভাৰতৰ ফালৰ পৰা ইউজ কৰা হৈছে ছফ্ট পাৱাৰ আমি দেখিবলৈ পালোঁ গতিকে ক্ৰিকেটৰ জৰিয়তে খেলৰ জৰিয়তেও কিন্তু বাংলাদেশক একদম চুৰমাৰ কৰি দিছে আৰু এইবিলাক যিহেতুকে হ'ল এইবিলাক বাৰু অব্যাহত থাকিব কিন্তু মেইন কথাটো হ'ল যে ভাৰত কিন্তু তল নপৰিলে আৰু বাংলাদেশো কিন্তু তল নপৰিলে কিন্তু তেওঁলোকে তল নপৰোঁতে নিজৰে সমস্যাটো লাষ্টত সৃষ্টি হ'লগৈ সো বৰ্তমান সময়ত খবৰ এইটোৱে আছিল আৰু পাকিস্তানৰ যদি আমি কথা ক'বলৈ যাওঁ পাকিস্তানো কিন্তু বেয়া চতুৰ আছে তেওঁলোকে কৈ আছিলে যে আমি বাংলাদেশক যদি খেলিবলৈ শ্ৰীলংকাত দিয়া নহয় ভাৰতলৈ তেওঁলোক নাযায় তেওঁলোকক যদি শ্ৰীলংকাত ভেনিউ দিয়া নহয় তেতিয়া আমিও T20 World Cup পৰা নাম উঠাই ল'ম এনেকৈ পাকিস্তানে কৈ আছিলে আৰু পাকিস্তানে কি আছিলে জুইটো দি আছিলে হাৱাটো দি আছিলে জুই লগাই আছিলে তলে আমাৰ বাংলাদেশৰ যিটো টিম বাংলাদেশৰ টিমটোক পিঙাই আছিলে বাংলাদেশৰ ক্ৰিকেট বৰ্ডক পিঙাই আছিলে যে তহঁতি নাযাওঁ কৰ কিন্তু শেষত আমিও নাযাওঁ আমি তহঁতৰ লগত আছোঁ তহঁতক যদি যাবলৈ তহঁতি যদি নাযাওঁ তহঁতক যদি শ্ৰীলংকাত নিদিয়ে খেলিবলৈ তেতিয়া আমিও নাযাওঁ সেইটো কৈ আছিলে পাকিস্তানৰ টিমৰ ফালৰ পৰা কিন্তু পাকিস্তানৰ টিমে লাষ্টত এই বাংলাদেশৰ টিমটোক ডুবাই নিজে এতিয়া T20 World Cupত খেলিব আমিও নাযাওঁ বুলি লগ দিলে যুদ্ধখন যুঁজাই থাকিলে ইণ্ডিয়াৰ লগত কিন্তু লাষ্টত গৈ পেলাই এতিয়া নিজে খেলিব পাকিস্তানে গতিকে এইটো হৈছে পাকিস্তানৰ ক্ৰিকেট বৰ্ডৰ বা পাকিস্তানৰ এইটো চৰিত্ৰ এটা বৰ লোকক তেওঁলোকে কাজিয়াখন লগাই দিলে বেলেগক লোকচান কৰাই দিলে এইখিনি প্লেয়াৰ বাংলাদেশৰ প্লেয়াৰখিনি এতিয়া পইচা পাতি একো নাপায় ইয়াত নেখেলাৰ হৈ পেলাই কিমান লোকচান এটা প্লেয়াৰৰ জীৱনৰ কিমান এটা ডাঙৰ মুহূৰ্ত হয় T20 World Cupটো সেইটো লোকচান কৰিলে পাকিস্তানে সেইফালে উচতাই এতিয়া লাষ্টত গৈ পেলাই নিজে খেলিব আৰু সেইফালে বাংলাদেশক এনেই যুঁজায় বেকত থাকি পেলাই এনেই এইবিলাক কাম কৰিলে পাকিস্তানৰ ফালৰ পৰাইতো হাৱাটো দি আছিলে বেলেগটোতো হাৱা দিয়া মানুহ নাহে তাত গতিকে এনেকুৱা ধৰণৰ কথা বৰ্তমান সময়ত হৈ গ'ল কেৱল বাংলাদেশ নহয় আগতে এনেকুৱা বহুত হৈ গৈছে মই ইয়াৰ ওপৰত কেইদিনমানৰ আগত এটা ভিডিঅ' দিছিলোঁ আপোনালোকক মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম তাৰ সেই ভিডিঅ'টোৰ আৰু লগতে আমাৰ শেষৰ এণ্ড স্ক্ৰীনতো লগাই দিম ভিডিঅ'টো যেতিয়া এনেকুৱা কিছুমান মুহূৰ্ত আছে যেতিয়া এখন দেশে কোনোবা এখন দেশত খেলিবলৈ নাযাওঁ বুলি বিশ্বকাপ পৰ্যন্ত পৰা বাহিৰ হৈ যাবলগীয়া আছিল বিশ্বকাপৰ পৰা বাহিৰ হৈ গৈছিল আমি তাত খেলিবলৈ নাযাওঁ বুলি কয় কিছুমান দুখন তিনিখন দেশ মিলাই ৱৰ্ল্ড কাপ হৈ আছিলে ৱৰ্ল্ড কাপৰ এটা পৰ্যায় এখন দেশত হৈছিলে আন এটা পৰ্যায় আন এখন দেশত হৈছিলে এতিয়া এনেকুৱা কিছুমান টিম আছিলে যে আমি এখন দেশত খেলিবলৈ নাযাওঁ বুলি কৈ ডাইৰেক্ট কৈ পেলাই মানে ৱৰ্ল্ড কাপৰ পৰাই বাহিৰ হৈ যাবলগীয়া সৃষ্টি হৈছিলে এনেকুৱা কিছুমান মুহূৰ্ত আছে এটা ভিডিঅ' মই তাৰ ওপৰত বনাই দিছোঁ আপোনালোকে চোৱা নাই যদি চাব পাৰে অষ্ট্ৰেলিয়া ইংলেণ্ড পৰ্যন্ত কিন্তু তেনেকুৱা কাম আগতে কৰি থৈছে গতিকে সেই ভিডিঅ'টো আপোনালোকে চাব বুলি আশা কৰিলোঁ এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিলোঁ ভাল লাগিলে যদি লাইক কৰি দিব অলপ আৰু শ্বেয়াৰ কৰি দিব অলপ আৰু চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাৰিব তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ অনাৰ প্ৰতিশ্ৰুতি মই বিদায় মাগিছোঁ ধন্যবাদ